নমস্কাৰ বন্ধুসকল, আজি হৈছে 9 এপ্ৰিল 2025 বুধবাৰ আৰু আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। প্ৰথমটো খবৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ বিশেষ আলোচনা চক্ৰৰ আয়োজন। গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক সংস্থাৰ বিশেষ আলোচনা চক্ৰৰ আয়োজন। অহা 9 এপ্ৰিলত গুৱাহাটী অৰ্থাৎ আজি বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ বাৰ্ষিক সভা উপলক্ষে এই আলোচনা চক্ৰখনিৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰখনিত মুখ্য বক্তা হিচাপে আমন্ত্ৰণ কৰা হৈছে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক। এই আয়ৰ উত্থান আৰু শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱ শীৰ্ষক আলোচনা চক্ৰখনি বিশ্ববিদ্যালয়ৰ PD ছেমিনাৰ হলত আয়োজন কৰা হৈছে। দিনৰ 11:30 আৰম্ভ হ'ব এই অনুষ্ঠানটি। পৰৱৰ্তী খবৰ, যোৱাবাৰ আছিল ৱাৰ্ড মেম্বাৰ, এইবাৰ ভোটাৰ তালিকাৰ পৰাই হেৰাল নাম। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰাৰ সময়তে এগৰাকী মহিলা প্ৰাৰ্থী সন্মুখীন হৈছে মহা বিপদৰ। নিৰ্বাচনৰ প্ৰপত্ৰ পূৰণৰ সময়তে হঠাৎ ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম কৰ্তন হোৱা বুলি জানিব পৰা আচৰিত হৈ পৰিছে। হাজোৰ নগেন ডেকা গাঁও পঞ্চায়তৰ পূৰ্বৰ সদস্য শেৱালী ডেকাৰ সৈতে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে বিগত কাৰ্যকালৰ সদস্য শেৱালী ডেকাই এইবাৰো পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰে প্ৰপত্ৰ পূৰণৰ বাবে প্ৰস্তুতি চলাইছিল। সেই সময়তে তেওঁ এইবাৰ ভোটাৰ তালিকাত তেওঁৰ নাম নথকা দেখি হতভম্ব হৈ পৰে। তেওঁৰ জীৱিত অৱস্থাতেই কোনে ভোটাৰ তালিকাৰ পৰা কেনেকৈ নাম কৰ্তন হ'ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ভোটাৰ তালিকাত তেওঁৰ নাম নথকাৰ বাবেই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰো সুযোগ হেৰুৱাব উপক্ৰম হৈছে। ভোটাৰ তালিকাত নিজৰ নাম কৰ্তন হোৱা দেখি খঙে ভোগে ক্ষোভে শেৱালী ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তেন্তে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব বুলিও দাবী কৰিছে। তেওঁ কয়, ভোটাৰ তালিকাৰ পৰা মোৰ নাম কোনে কৰ্তন কৰিলে সেই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। যোৱা বছৰ মই পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছিলোঁ, এইবাৰ কোনে মোৰ নাম কাটিলে, আচৰিত হৈছোঁ। পৰৱৰ্তী খবৰ, 26 লাখ টকা নিৰ্ধাৰণ কৰা আছিল মূৰৰ মূল্য, 22 মাওবাদীয়ে কৰিলে আত্মসমৰ্পণ। 26 লাখ টকা নিৰ্ধাৰণ কৰা আছিল মূৰৰ মূল্য, 22 মাওবাদীয়ে কৰিলে আত্মসমৰ্পণ। সোমবাৰে ছত্তীশগড়ৰ দন্তেৱাড়াত 3জন কামাণ্ডৰ সহ 26টা মাওবাদীয়ে কেন্দ্ৰীয় বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত মঙলবাৰেও বিজাপুৰত পুনৰ 22গৰাকী মাওবাদী নেতা কৰ্মীয়ে মূল সুঁতিলৈ ঘূৰি আহে। আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ CPI মাওবাদীৰ সশস্ত্ৰ শাখা PLGয়ে পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মিৰ বাষ্টাৰ বিভাগত সক্ৰিয় বিভিন্ন গোটৰ এই নেতা কৰ্মীসকলৰ মূৰৰ দাম 26 লাখ টকাতকৈও অধিক। তেওঁলোকৰ আত্মসমৰ্পণে নিৰাপত্তা বাহিনীক অতিৰিক্ত মনোবল প্ৰদান কৰিব বুলি দাবী কৰিছে। বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে 19 জানুৱাৰীৰ পৰা ছত্তীশগড়, মহাৰাষ্ট্ৰ, উৰিষ্যাত যৌথ বাহিনীয়ে আন্তঃৰাজ্যিক অভিযান চলাই আহিছে। পৰৱৰ্তী খবৰ, অনুকম্পামূলক নিযুক্তি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। অসম চৰকাৰে প্ৰায় 25,000 অনুকম্পামূলক পদ বিলুপ্ত কৰাৰ লগতে অনুকম্পামূলক নিযুক্তি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুনৰ অনুকম্পামূলক নিযুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে। এক শুনানিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে। উল্লেখ্য যে অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা 56টা গোচৰৰ ভিত্তিত ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰি 2017 চনৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ সন্তান তথা আত্মীয়ৰ যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনাৰ নিৰ্দেশ দিছে। স্তৰ্ব বিগত
বছৰৰ 18 ছেপ্টেম্বৰত অসম চৰকাৰৰ পাৰ্চনেল বিভাগে এখন অফিচ মেম'ৰেণ্ডাম জাৰি কৰি অনুকম্পামূলক নিযুক্তি দিয়াৰ চিৰদিনলৈ বন্ধ কৰিছিল। ইয়াৰ ফলতে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন কৰিও বিফল হৈছিল বহু আবেদনকাৰী। ফলত ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হয় 56খনকৈ আবেদন। এই গোচৰতে ন্যায়ালয়ে অসম চৰকাৰক পুনৰ অনুকম্পামূলক নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা নুৰ হুছেইন কয়, দীঘলীয়া শুনানিৰ অন্তত ৰাজ্য চৰকাৰে অফিচ মেম'ৰেণ্ডামখনক প্ৰযোজ্য নকৰাকৈ আবেদনকাৰীৰ অনুকম্পামূলক নিযুক্তিৰ পুনৰ্বিবেচনা কৰিবলৈ সন্মত হয়। মহাধিবক্তাৰ প্ৰস্তাৱৰ ভিত্তিত অৱশেষত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল যোথানখুমাৰ বিচাৰপীঠে 2017 চনৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ সন্তান তথা আত্মীয়ৰ যোগ্যতাৰ ভিত্তিত অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰ, শিৱসাগৰ অপেন ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ শীৰ্ষত সিংচৰাম অৰ্পণ দাস চমাক পালিকৰ অগ্ৰগতি। শিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত শিৱসাগৰ জিলা দবা সংস্থা আৰু শিৱসাগৰ মাৰোৱাৰী চেৰিটেবল ছ'চাইটিৰ সহযোগত যোৱা 5 এপ্ৰিলৰ পৰা শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় পৰ্যায়ৰ ফিডে ৰেটিং দবা প্ৰতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত 7ম ৰাউণ্ডৰ শেষত 1 নম্বৰ টেবুলত অসমৰ সিংচৰাম ৰাহুল আৰু পশ্চিমবংগৰ অৰ্ণন দাসৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল ড্ৰ হয়। দুয়োজনৰ পইণ্ট 6। 2 নম্বৰ টেবুলত পশ্চিমবংগৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ চমাক পালিকে তেওঁৰ প্ৰতিদ্বন্দ্বী শুভম ভট্টাচাৰ্যক পৰাস্ত কৰি 6 পইণ্ট লাভ কৰি আগবাঢ়ি আছে। শুভম ভট্টাচাৰ্যই মডাৰ্ণ ডিফেন্স খেলিছিল। 3 নম্বৰ টেবুলত পশ্চিমবংগৰ ফিডে মাষ্টাৰ জয়দীপ দত্তই অসমৰ অৰ্ণৱ ফুকনৰ হৰুৱাই 6 পইণ্ট অৰ্জন কৰে। মণিপুৰৰ এলেংবাম শশীকান্ত সিঙে অসমৰ সিদ্ধাৰ্থ বৰগোহাঁইক পৰাস্ত কৰি 6 পইণ্ট লাভ কৰে। কুমাৰ গৌৰৱ, মহেন্দ্ৰ বৰা আৰু উদ্ধৱ ফুকনে 5.5 পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে। পৰৱৰ্তী খবৰ, সোণাপুৰ উচ্ছেদ 3 সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত নিহত হৈছিল 2জনকৈ ব্যক্তিৰ। যোৱা বছৰৰ ছেপ্টেম্বৰ 12 তাৰিখে সংঘটিত হোৱা উক্ত ঘটনা পুনৰ চৰ্চালৈ আহিছে। উল্লেখ্য যে কচুতলীৰ সেই উচ্ছেদৰ ঘটনাত নিহত হোৱা জুবেইৰ আলীৰ পৰিয়ালে ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, দাখিল কৰিছিল লেখ আবেদন। সেই লেখ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ 3 সপ্তাহৰ সময় নিৰ্ধাৰিত কৰি দিছে।